কথাটো হৈছে সেই ৰায়টো আমি অলপ আপোনালোকক দেখাম। এই ৰায়টোত কি বুলি কৈছে স্পষ্টকৈ একদম মূল কথাখিনি কৈছে যে যিগৰাকী প্ৰাৰ্থী, এগৰাকী প্ৰাৰ্থী খালি আমি পঢ়ি শুনাইছোঁ ৰায়টো। তেওঁৰ ক্ষেত্ৰত কোৱা গৈছে, মুন মজুমদাৰ ACS আছিলে, তেখেতৰ ক্ষেত্ৰত কোৱা গৈছিলে 2016 চনত তেখেতে জইন কৰিছিলে। তাৰপিছত তেখেতে 2018 চনত তেখেতৰ 2018 চনৰ অক্টোবৰ মাহত তেখেতৰ প্ৰবেশ্যন পিৰিয়ড বুলি যিটো কয়, যিটো 2 বছৰ থাকে। আৰু এই প্ৰবেশ্যন পিৰিয়ডটো কি হয়, এজন মানুহ 2 বছৰ হোৱাৰ লগে লগে অট'মেটিক কোনোবাই প্ৰবেশ্যনটো নাপায়। সেইটো ক্ষেত্ৰত চৰকাৰ নটিফিকেশ্যন ওলাব লাগে, বহুত নীতি নিয়ম আছে। গতিকে এনেকুৱা বিষয় কিছুমান আছিলে যিবিলাকৰ কাৰণে আচলতে এই উচ্চ ন্যায়ালয়ৰ 20 জুনৰ ৰায়ৰ বিৰুদ্ধে আচলতে অসম চৰকাৰ উচ্চতম ন্যায়ালয়ত যাব বুলি আমি ভাবিছিলোঁ। কিন্তু নগৈ কি কৰিলে, পুনৰ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। তাৰপিছত কোৰ্টে ক'লে যে এই যে মুন মজুমদাৰ বোলা প্ৰাৰ্থীগৰাকীক যে আজি তেওঁ 2018 চনৰ অক্টোবৰ মাহত যে তেওঁৰ 2 বছৰ হ'ল, 2 বছৰ হোৱাৰ পিছত যে তেওঁৰ যে প্ৰবেশ্যন পিৰিয়ডটো যে এক্সটেনশ্যন কৰিছে, সেই বিষয়ে কিন্তু কোনো নটিফিকেশ্যন দি তেখেতক জনোৱা হোৱা নাই। আৰু নজনোৱাই পেলাই তেখেতক কি কৰিছে, 2 জানুৱাৰী 2019 দিনা তেখেতক কি কৰিছে, চাকৰিৰ পৰা সম্পূৰ্ণভাৱে বৰ্খাস্তকৰণ কৰা গৈছে। গতিকে এই ধৰণৰ আখুৱা, এই ধৰণৰ বিধিগত, নীতিগত আৰু চৰকাৰৰ যিবিলাক বিভাগৰ মানুহ আছে, ইমান ডাঙৰ ডাঙৰ IAS অফিচাৰ আছে, তেওঁলোকৰ এই আখুৱা হোৱাৰ কাৰণে আচলতে এই সুযোগ লাভ কৰি পেলাই এই যিটো ৰায়, এই পুনৰ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ ৰায়টো আচলতে খাৰিজ হ'বলৈ মানে পাৰিলে। আৰু তাত স্পষ্টকৈ কোৰ্টে কৈছে যে এই যিটো 20 জুনৰ ৰায় আছিলে, 20 জুনৰ ৰায়ত কি কৈছিলে অকণমান কৈ দিছোঁ। 20 জুনৰ যিটো ৰায় আছিলে সেই ৰায়টো ইয়াত কোট কৰি পেলাই কৈছে কোৰ্টে যে 20 জুনৰ ৰায়ত কি কৈছিলে যে যিসকল ব্যক্তিয়ে those applicants who have completed their initial probation period of 2 years and by taking into consideration the maximum extensible period under respective service rules are liable to be reinstated within a period of 50 days from the date of judgment. অৰ্থাৎ যিসকল ACS আৰু APS বিষয়াৰ আচলতে প্ৰবেশ্যন পিৰিয়ডটো হৈ গৈছে, সেইসকলক কি কৰিব লাগে, চাকৰিত মানে পুনৰ মকৰলৰ কাৰণে কৈছিলে। আৰু পুনৰ মকৰ কৰাৰ পিছত চৰকাৰে কিন্তু DP কৰিব পাৰিব, সেই কথাটো কিন্তু লিখিছে। আৰু যিসকলৰ প্ৰবেশ্যন পিৰিয়ডটো হোৱা নাই, সেইসকলক 50 ডেজৰ ভিতৰত, অৰ্থাৎ 50 দিনৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে যি ইচ্ছা ল'ব পাৰিব, সেই কথাটো কৈছিলে। কিন্তু এই ক্ষেত্ৰতো চৰকাৰৰ আখুৱা, অৰ্থাৎ এই কোৰ্টত অৰ্ডাৰ ডাইৰেক্টলি কৈছে যে এই ক্ষেত্ৰত দেখা গ'ল যে মহামান্য আদালতৰ যি আচলতে ৰায় আছিলে 20 জুনৰ ৰায়ৰ, যিটো 141(1) অৰ্থাৎ এই যিটো পাৰ্ট মই কৈ শুনালোঁ, এই অংশখিনিক আচলতে আমাৰ যি অসম চৰকাৰৰ যি ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলে মানি চলা নাই। আৰু এইটো গোটেই সমগ্ৰ দেশত বিৰল। 2017-18 চনতে দুৰ্নীতিৰ বাবে মানে যিবিলাক মানুহৰ চাকৰি গৈছিলে, সেই মানুহবিলাকক চাকৰি ঘূৰাই পাবলৈ এটা পথ প্ৰশস্ত হৈছে। আৰু তাৰ পাছত তেওঁলোকক ৰিডিছমিছেল কৰিছে, পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। আৰু তাৰ পাছতো তেওঁলোকৰ ডিছমিছেল অৰ্ডাৰ এইদৰে ষ্টে পাবলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ যে আচলতে কি হৈছে গোটেই বিষয়টো, এই বিষয়টো হৈছে চৰকাৰৰ সুৰক্ষা নীতি। APSC কেলেংকাৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে এখন ন্যায়িক আয়োগ হৈছিলে, মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন। শৰ্মা আয়োগৰ প্ৰতিবেদনে গোটেই বস্তুবিলাক তন্নকৈ চাই 2022 চনৰ 2 এপ্ৰিলৰ দিনাতেই অসম চৰকাৰক কৈছিলে যে এই গোটেই পৰীক্ষা কেইটাত ইমানখিনি আখুৱা হৈছে যে এইখিনি গোটেই পৰীক্ষাটোত যিটো পৰীক্ষাটোৰ পবিত্ৰতা, অৰ্থাৎ চেংটাইটি অফ দ্য এক্সামটো সম্পূৰ্ণভাৱে ধ্বংস হৈছে। গতিকে এই গোটেই বেটছকেইটা আচলতে খাৰিজ কৰিব লাগে, অৰ্থাৎ নিযুক্তিসমূহ বাতিল কৰিব লাগে। কিন্তু নিযুক্তি বাতিল কৰা বেলেগ কথা, চৰকাৰে কি কৰিলে, 3 বছৰ ধৰি গাপ দি থৈ দিলে। অৱশেষত কি হ'ল, আদালতত চৰকাৰে যেতিয়া বিভিন্ন পাৰ্টিৰ গোচৰবিলাক আহিলে, আমাৰো বিভিন্ন গোচৰ আছে, গোচৰবিলাক আহি চৰকাৰ উপায় নপাই হ'ল, লাষ্টত কি কৰিলে, সেইসকল একাংশ প্ৰাৰ্থীক তেওঁলোকে কি কৰিলে, চাকৰিৰ পৰা নিলম্বন কৰিলে। আচৰিত কথা, আপোনালোকে চাওক, এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত যি 60জনমান প্ৰাৰ্থী আছিলে, তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই আজি তেওঁলোকক বৰ্খাস্ত কৰিছে। যিসকলে এতিয়া শেহতীয়াকৈ তাৰ ভিতৰত কেইজনমানে আকৌ চাকৰিৰ পৰা মানে পুনৰ বৰ্খাস্ত কৰাৰ পিছতো তেওঁলোকে চাকৰিত মকৰল হোৱাৰ পথ প্ৰশস্ত হৈছে। এই ন্যায়িক আয়োগে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰিও কেইজনমান প্ৰাৰ্থীক, প্ৰায় 40জনমান প্ৰাৰ্থীক তেওঁলোকে চাকৰিৰ পৰা নিলম্বন কৰিছিলে। 3 বছৰ গাপ দিয়াৰ পিছত শেষত উপায় নাপাই পেলাই নিলম্বন কৰিছিলে। আৰু সেই প্ৰাৰ্থীসকলো এতিয়া শেহতীয়াকৈ কি হৈছে, উচ্চ ন্যায়ালয়ৰ এক ৰায়যোগে সেই তেওঁলোকৰ ছাছপেনশ্যন অৰ্ডাৰ, এওঁলোক সম্পূৰ্ণ বৰ্খাস্ত, এওঁলোকক কিন্তু নিলম্বনহে কৰিছে। এই ছাছপেনশ্যন, একেধৰণৰ এই ছাছপেনশ্যন অৰ্ডাৰটোৰ বিৰুদ্ধে তেওঁলোকে আদালতত স্থগিতাদেশ পাবলৈ সক্ষম হৈছে। আৰু সেই ৰায়টোৰ বিৰুদ্ধেও আনকি আমাৰ ফেব্ৰুৱাৰী মাহত এছেম্বলিত এইটোৰ ওপৰত ডিছকাশ্যন চলিছিলে, যেতিয়া এই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন দিছিলে। স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছেম্বলিত কৈছিলে
যে এই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যিটো প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি যিসকল বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিলে সেইসকল মানুহৰ মানে চাকৰি ঘূৰাই মানে পোৱাৰ যিটো পথ প্ৰশস্ত হৈছে সেই ৰায়টোৰ বিৰুদ্ধে তেওঁলোক উচ্চতম ন্যায়ালয়ত যাব। আৰু আপোনালোকে জানি আচৰিত হ'ব এই শেহতীয়া 20 জুনৰ যিটো অৰ্ডাৰ হ'ল এই অৰ্ডাৰটো যিদৰে উচ্চতম ন্যায়ালয়ত নগ'ল, এই যিটো ফেব্ৰুৱাৰী মাহত যিটো অৰ্ডাৰ হৈছিলে য'ত নিলম্বন হোৱা মানুহখিনি চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈছে, সেই মানুহখিনিৰ ৰায়টোৰ বিৰুদ্ধে কিন্তু উচ্চতম ন্যায়ালয়ত চৰকাৰ আজিলৈকে যোৱা নাই। স্বয়ং মুখ্যমন্ত্ৰীজনে প্ৰত্যেকবাৰত কিন্তু কথাটো কৈছে, আপোনালোকে চাওক, তাৰ পাছতো কিন্তু তেওঁলোক যোৱা নাই। আৰু এইটো কেনেকুৱা ধৰণৰ এটা লজ্জাৰ কথা হৈছে যে ৰিডিছমিছেল পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা প্ৰাৰ্থীও কিন্তু এই গ্ৰেপ্তাৰ হোৱা বিষয়াসকলে আজি চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈছে। গতিকে আমাৰ ভাৱ হৈছে ক'ৰবাত নহয় ক'ৰবাত এই চৰকাৰখনে এই মানুহবিলাকক সুৰক্ষা দিয়াৰ এটা প্ৰচেষ্টা চলি আছে। অৰ্থাৎ সাধাৰণ মানুহে এতিয়া অমুক গ্ৰেপ্তাৰ হৈছে, এইখিনি মানুহ নিলম্বন হৈছে, মানুহবিলাকে ধৰিব পৰা নাই, গোটেই APSC গোচৰবিলাক কেছবিলাক ধুঁৱলি কুঁৱলি হৈ গৈছে। গতিকে এটা ধৰণৰ আইনী লুকাভাকু কিছুমান খেলি এই গোটেই বস্তুটোক আচলতে সুৰক্ষা দিয়াৰ এটা প্ৰয়াস যেন কৰিছে, সেই ভাৱটো আমাৰ হৈছে। গতিকে সেইখিনি আমাৰ মূল কথা। আৰু আমি চৰকাৰলৈ কিছু প্ৰশ্ন আনিব বিচাৰিছোঁ। শেষত কথাটো হৈছে যে অসম লোকসেৱা আয়োগৰ যি কেলেংকাৰী হৈছিলে সেই কেলেংকাৰী হৈছিলে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে কংগ্ৰেছ চৰকাৰৰ পৰা বিজেপিলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিলে আৰু বহুতো লোক আছিলে। গতিকে অসমৰ এতিয়া ৰাইজৰ প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনৈতিক মাতৃগৃহ কংগ্ৰেছৰ পৰা অহাৰ সময়ত এই APSC কেলেংকাৰীটো তেওঁ যৌতুকত লৈ আহিছিল নেকি? এইটো এটা মূল প্ৰশ্ন যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ৰাজনৈতিক মাতৃগৃহ কংগ্ৰেছৰ পৰা অহাৰ সময়ত এই APSC কেলেংকাৰীটো তেওঁ যৌতুকত লৈ আহিছিল নেকি? কাৰণ তেওঁ যৌতুকত লৈ নাহিলে আজি এনেধৰণৰ প্ৰয়াস কিয় চলি আছে? উচ্চতম ন্যায়ালয়ত স্বয়ং মুখ্যমন্ত্ৰীজনে যোৱাৰ পাছত নাযায়। এজন ন্যায়াধীশে, আজি ন্যায়ালয়ৰ কথা তেওঁলোকে কয়, এজন ন্যায়াধীশে যেতিয়া তদন্ত কৰি ৰিপৰ্ট দিলে, সেই ন্যায়ালয়ৰ তদন্তৰ প্ৰতিবেদন তেওঁ 3 বছৰ ধৰি পেলাই থয়। সেই মানুহবিলাকক প্ৰমোশ্যন দিছে। এই ধৰণৰ গোটেই কাৰ্যবিলাক হৈ আছে। আৰু খুব এটা মানে কথা, হাস্যকৰ কথা যে আজি কিছুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই কংগ্ৰেছত থকাৰ দিনত মই ৰজাৰ দৰে আছিলোঁ, মই ৰজাৰ দৰে আছোঁ বুলি এক প্ৰসংগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কৈছে। গতিকে তাৰ পৰা কিছুমান কিন্তু প্ৰশ্ন উদয় হয় যে যিজন মানুহ ৰজাৰ দিনত ৰজা হৈ আছিলে, সেই ৰজাৰ দিনত ইমান ডাঙৰ এটা কেলেংকাৰী হৈ গ'ল, সমগ্ৰ দেশ কপই ইমান বৃহৎ এটা নিযুক্তি কেলেংকাৰী হৈ গ'ল। গতিকে তেওঁ এই নিযুক্তি কেলেংকাৰীৰ বিষয়ে অজ্ঞ আছিলনে বা তেওঁৰ অজ্ঞাতে এই ধৰণৰ কেলেংকাৰী হৈছিলনে? এইটো হ'ব পাৰেনে? গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেইকাৰণে আমি ভাবিবলৈ লৈছোঁ যে কংগ্ৰেছৰ দিনৰ ৰজাৰ হাতত এতিয়া বিজেপি চৰকাৰৰ বাঘজৰীডাল আহিলে, কংগ্ৰেছৰ দিনৰ ৰজাৰ হাতত যেতিয়া বিজেপি দলৰ বাঘজৰীডাল আহিলে, তাৰ বাবে আজি APSC কেলেংকাৰী মানুহবিলাক এতিয়া বিভিন্ন ধৰণে সুৰক্ষা দিয়াৰ প্ৰয়াস চলিছে নেকি? এই প্ৰশ্নটো কিন্তু উদয় হৈছে। আপোনালোকে চাওক কিমান মানুহ তেওঁলোকে নেপালৰ পৰা ৰাজ্যৰ বিভিন্ন জেগাৰ পৰা ধৰি আনে, কিন্তু ৰাকেশ পালৰ ভায়েক ৰাজীৱ পালক আজি বিগত 10 বছৰ এতিয়া খবৰ হ'বই লাহেকৈ, আজি অত দিনে কিন্তু ধৰিব নোৱাৰিলে। ইমান বিয়াগুম অসম পুলিচে, ইমান বিয়াগুম আমাৰ ৰাষ্ট্ৰীয় বিভিন্ন সংস্থাবিলাকে ধৰিব নোৱাৰিলে। গতিকে ইয়াৰ দ্বাৰা কিন্তু প্ৰশ্ন আহিছে। গতিকে এই যিবিলাক প্ৰশ্ন, ৰাইজৰ যিখিনি প্ৰশ্ন বা আমাৰ যিখিনি প্ৰশ্ন, এই প্ৰশ্নবিলাকৰ কিছু উত্তৰ কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই দিব লাগিব। কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতেই কিন্তু APSC কেলেংকাৰীৰ বিৰুদ্ধে তেখেতে এটা যুদ্ধ ঘোষণা কৰিছিল, এটা জুহাদ ঘোষণা কৰিছিল, ব্যৱস্থা লৈছে। আজি তেওঁৰ দিনৰ বৰ্খাস্ত হোৱা মানুহবিলাকো এটা এটাকৈ বাচি গৈছে। আজি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হ'লেও কিন্তু তেওঁ এই বস্তুবিলাকৰ প্ৰতি তেওঁ চাব লাগিব। কাৰণ কংগ্ৰেছৰ দিনৰ ৰজাৰ হাতত তেওঁলোকে বাঘজৰী এৰি দি এই ধৰণে দুৰ্নীতিগ্ৰস্ত মানুহবিলাকক তেওঁ হাত সাৰি যাব দিব নোৱাৰে। গতিকে এইখিনি আমাৰ মূল কথা। আমি আহ্বান জনাইছোঁ, চৰকাৰক পুনৰ আহ্বান জনাইছোঁ যে নীতিগতভাৱে বিধিগতভাৱে যি পথ হয় সেই পথটো গ্ৰহণ কৰক। কাৰণ নীতিগতভাৱে বিধিগতভাৱে আটাইতকৈ যিটো সহজ পথ হয়, সেই সহজ পথটো হৈছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন মতে এই সমগ্ৰ নিযুক্তিসমূহ বাতিল কৰা। আৰু নিযুক্তিসমূহ যেতিয়া বাতিল কৰিব, এই ধৰণৰ গোচৰবিলাক যেতিয়া কৰিব নহয়, এই গোচৰবিলাক কৰাৰ স্ক'প নাথাকে। আদালতত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয়, এটা সময়ৰ পিছত সেই স্ক'প নাথাকে, কাৰণ সেই পোষ্টবিলাক ভেকেঞ্চিবিলাক মাৰি দিয়া হয়। কিন্তু এই ধৰণে এই মানুহবিলাকক যেতিয়া ছাছপেনশ্যন কৰি, এছামক ছাছপেনশ্যন কৰিছে আজি 90 দিনৰ ভিতৰত, আজি এই ধাৰত পোত খোৱা এইখন চৰকাৰে 75% ঘৰত বহুৱাই এই মানুহবিলাকক কি কৰিছে, গোচৰ তৰাৰ আপোনালোকক সুবিধা দিছে। এটা সৰু উদাহৰণ আপোনাক দি থৈ যাওঁ। এই প্ৰিয়ংকা ডেকা বুলি এগৰাকী প্ৰাৰ্থী আছিলে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।